নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে হয়তো জানিব বিচাৰে যে ৰেইকি শক্তি ক'ত প্ৰবাহিত হয় আৰু কেনেদৰে এই শক্তিক আমি প্ৰয়োগ কৰিব পাৰোঁ। জানো আহক। ৰেইকি শক্তি আমাৰ হাতৰ তলুৱা কেইখনত প্ৰবাহিত হয়। যেতিয়া আমি হাতকেইখন অলপ সময় মোহাৰি ৰেইকি শক্তিক আবাহন কৰিম, তেতিয়াই ৰেইকি শক্তি আমাৰ হাতেৰে প্ৰবাহিত হ'বলৈ ধৰে। তেতিয়া ক'ব লাগিব, হে ৰেইকি শক্তি আমাৰ হাতলৈ প্ৰবাহিত হওক। হে ৰেইকি শক্তি আমাৰ হাতলৈ প্ৰবাহিত হওক। হে ৰেইকি শক্তি আমাৰ হাতলৈ প্ৰবাহিত হওক। এনে আমি 3 বাৰ কোৱাৰ পিছত এই যি ৰেইকি শক্তি আমাৰ হাতলৈ প্ৰবাহিত হ'বলৈ ধৰে। আমি যেতিয়া কাৰোবাক হিলিং কৰিম, তেতিয়া কিছুমানে এই ৰেইকি শক্তিটোক অনুভৱ কৰে গৰম যেন, কিন্তু কিছুমানৰ ক্ষেত্ৰত কি হয়, একো অনুভৱ নহয় বা একো অনুভৱ কৰিব নোৱাৰে। অনুভৱ কৰিলেও কথা নাই বা অনুভৱ নকৰিলেও কথা নাই। মাত্ৰ আপুনি এইটোৱেই মন কৰিব যে ৰেইকি শক্তি আমাৰ শৰীৰলৈ প্ৰবাহিত হৈ আছে। যেতিয়া আপুনি আবাহন কৰিব, তেতিয়া ৰেইকি শক্তিয়ে আমাৰ হাতৰ তলুৱাৰে প্ৰবাহিত হ'ব। এতিয়া জনাম ৰেইকি হিলিং কৰাৰ ক্ষেত্ৰত ৰেইকি শক্তিক আমি যেতিয়া আবাহন কৰি হিলিং ক্ষেত্ৰত ব্যৱহাৰ কৰিম, তেতিয়া আমি ডাইৰেক্ট ব্যৱহাৰ কৰিব নোৱাৰোঁ। আমি যেনেকৈ ভাত হওক বা যিকোনো বস্তু খোৱাৰ আগতে আমি নিজৰ হাতখন ধুই লওঁ বা আমি পৰিষ্কাৰ কৰি লওঁ, ঠিক তেনেদৰে ৰেইকি শক্তিও প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আমি ৰেইকিক আবাহন কৰি হাত দুখন শুদ্ধ কৰি ল'ব লাগে। তাৰ কাৰণে চিম্বল থাকে, সেই চিম্বলটোক আঁকি হাতখন শুদ্ধ কৰি ল'ব লাগিব। তাৰ পিছত হাত দুখন লৈ মূৰত বা চকুত বা যিকোনো অংগতে লাগে তেনেকুৱাকৈ আমি হিলিং কৰিব পাৰোঁ। বিশেষকৈ আমাৰ শৰীৰত 7টা চক্ৰ থাকে, যাক ইংৰাজীত কোৱা হয় 7 চক্ৰ, আৰু বেলেগ অংগ মিলাই 24টা অংশ আমি হিলিং কৰিব লাগে। ঠিক তেনেদৰে আপোনালোকে যদি কেতিয়াবা সময় নাপায়, তেতিয়া আপুনি 7টা চক্ৰ হিলিং কৰিলেও হৈ যায়। আপোনালোকৰ যেতিয়া সময় থাকে বা সময় অনুযায়ী আপোনালোকে 3 মিনিট, 4 মিনিট বা 5 মিনিট যিকোনো অংশত ধৰি আপোনালোকে হিলিং কৰিব পাৰে। হিলিং কৰিলে আপোনালোকৰ শৰীৰত যি বেমাৰ হওক বা যিকোনো ধৰণৰ সমস্যা, অসুবিধা বা নেগেটিভনেছ আছে, এই সকলোবোৰ সমস্যা বা অসুবিধা দূৰ হৈ যায়। আৰু কেতিয়াবা যদি ভৰি বা হাতখন বিষায় বা যিকোনো ক্ষেত্ৰতে কিবা এটা বিষ অনুভৱ হয়, তেতিয়া আপোনালোকে হাতখন য'ত বিষাইছে, ধৰক হাতৰ বিষ হৈছে, তেতিয়া আপুনি
হাতখন অলপ সময় যোনখন ঠাইত আপোনাৰ বিষ অনুভৱ হৈছে সেইখন ঠাইতে নিজৰ হাতখন ওপৰত দি অকণ সময় আপুনি ধৰি ৰাখিব। কমেও আপুনি সেই ঠাইখনত 3 মিনিট 4 মিনিট বা 5 মিনিট বা যিমান সময় আপুনি পাৰে বা আপোনাৰ সম্ভৱ হয় সেই অনুযায়ী আপোনালোকে ধৰি ৰাখিলে আপোনালোকৰ বডিত এটা হিলিং হ'ব। এতিয়া আকৌ ৰেইকি শক্তি শিক্ষণ প্ৰণালী। ৰেইকি শক্তি শিক্ষণ প্ৰণালীও প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় আছে। প্ৰথম পৰ্যায়টো আপোনালোকে শিকাৰ পাছত আপোনালোকে এটা চিম্বল পাব। তাৰ পিছত যেতিয়া আপুনি দ্বিতীয় পৰ্যায়টো শিকিব তেতিয়া আপুনি দুটা চিম্বল পাব। যি দুটা চিম্বলৰ সহায়ত আপোনালোকে হিলিং কৰিব পাৰিব। প্ৰথম পৰ্যায়ৰ চিম্বলটোৰ সহায়ত আপোনালোকে নিজৰ হিলিং কৰিব পাৰিব আৰু দ্বিতীয় পৰ্যায়ৰ চিম্বলটোৰ সহায়ত আপোনালোকে নিজৰ লগতে আন কাৰোবাক হিলিং কৰিব পাৰিব, স্পৰ্শ কৰিব পাৰিব। স্পৰ্শ কৰি বা দূৰত থকা মানুহকো আপুনি হিলিং কৰিব পাৰিব। ঠিক তেনেদৰে এই দুটা চিম্বলত এটা চিম্বলত কি হ'ব যে আমাৰ শৰীৰটো যেতিয়া ইমবেলেঞ্চ হৈ থাকে তেতিয়া বেলেঞ্চ কৰিব। এতিয়া এই বেলেঞ্চনো বস্তুটো কি? ধৰি লওক আপোনালোকে যিকোনো চব্জি বনাইছে, এই চব্জিত কেতিয়াবা নিমখ হওক বা জ্বলা মছলা হওক অলপ বেছি হয়। তেতিয়া সেই বেছিটোক বেলেঞ্চ কৰিবলৈ হ'লে আমি কি কৰিম? ঠিক তেনেদৰে ৰেইকি শক্তিৰ ক্ষেত্ৰতো বা আমাৰ যিমানবিলাক ইমবেলেঞ্চ হৈ থাকে তেতিয়া আমি সেই চিম্বলটো প্ৰয়োগ কৰি ফলত আমাৰ শৰীৰৰ সেই অংশটো বেলেঞ্চ হৈ যায় আৰু যিকোনো বিষ বা কিবা হৈ থাকিলেও সেইটো অতি সোনকালে নোহোৱা হৈ যায়। ঠিক তেনেদৰে যেতিয়া আপোনালোকে ওপৰ পৰ্যায় যাব, ওপৰ পৰ্যায়ত আপোনালোকে বেলেগ চিম্বল পাব। সেই চিম্বলটোৰ জৰিয়তে আপোনালোকৰ ৰেইকি শক্তি বা উৰ্জা শক্তিটোক আপোনালোকে অত্যধিক শক্তিশালী কৰিব পাৰিব। ধৰি লওক আপোনালোকে ৰ'দত ওলাই গৈছে, বাহিৰলৈ গৈছে, তেতিয়া গাটো গৰম অনুভৱ কৰিছে, কিন্তু সেই ৰ'দটো যদি আমি আৰু অলপ বেছি কৰিব বিচাৰোঁ তেতিয়া কি কৰিব লাগিব? আমি আগতে যেনেকুৱা কৰিছিলোঁ, আতচি কাঁচ এখন কাগজৰ ওপৰত লওঁ বা কাগজ এখন লৈ ধৰি থাকোঁ, তেতিয়া জুই লাগি যায় বা আমাৰ হাতত দিওঁতেও আমি অলপ সময় থকাৰ পিছত আমাৰ হাতখন পুৰি যায়। ঠিক তেনেদৰেই যেতিয়া আপোনালোকে সেই হায়াৰ চিম্বল ব্যৱহাৰ কৰিব ওপৰৰ লেভেলৰ, ঠিক তেনেদৰেই সেই উৰ্জা শক্তিও ইমানেই বেছি শক্তিশালী হৈ যাব আৰু আপোনাৰ হাতেৰে প্ৰবাহিত হৈ যাব। তেতিয়া আপুনি আপোনাৰে হওক বা অন্যজনৰেই হওক আপুনি হিলিং কৰিব। তেতিয়া অতি কম সময়ৰ ভিতৰতেই আপুনি বা তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিব। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।